নারী কেলেংকাৰীৰ লগত জড়িত নুৰ জাহাংগীৰ হুছেইনক পুনৰ লজ্জানত অসম আৰক্ষী আৰক্ষী বিষয়াৰ থানা চৌহদৰ কোঠাত উদ্ধাৰ যুৱতী ৰাইজে তলামাৰি আবদ্ধ কৰি ৰাখিলে আৰক্ষী বিষয়া আৰু যুৱতী এইজন চুঙাজানৰ ভাৰপ্ৰাপ্ত বিষয়া নুৰ জাহাংগীৰ আহমেদ গোলাঘাটৰ চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এজন এইখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ থানা চৌহদৰ কোঠাত উদ্ধাৰ হৈছে যুৱতী ৰাইজে তলামাৰি আবদ্ধ কৰি ৰাখিলে ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰু যুৱতীগৰাকীক ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়াৰ উপস্থিতিতেই ওচিৰ কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকী পূৰ্বে বিবাহিত ওচি নুৰ জাহাংগীৰৰ বিৰুদ্ধে পূৰ্বতেও মহিলা সংক্ৰান্তীয় গোচৰ থকাৰ অভিযোগো উত্থাপন হৈছে হয় ইতিমধ্যে আপোনালোকে দেখিছে যে চুঙাজান অঞ্চলৰ আচলতে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ এখন থানা চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদ ওচি মহাশয় আচলতে এনেকুৱা এটা ভয়ানক কাণ্ড তেখেতে সংঘটিত কৰিছে আজি দুটা দিনকৈ ধৰি আচলতে এগৰাকী যুৱতীক আচলতে থানাৰ তেখেতে কোৱাৰ্টাৰৰ ভিতৰত নাৰী নিৰ্যাতনৰ নিচিনা এটা ঘটনা ইয়াত সংঘটিত কৰা ইতিমধ্যে আমি দেখা পালোঁ আৰু ইয়াত আহি পিনি আচলতে আৰক্ষী প্ৰশাসনে যুৱতীগৰাকীক ইতিমধ্যে সোধা পোছা কৰিছে কিন্তু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আচলতে অসম প্ৰশাসনৰ আৰক্ষী প্ৰশাসনৰ সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীক আমি এটা কথা আমি আহ্বান জনাইছোঁ চুঙাজানবাসী ৰাইজ হিচাপে যে যিহেতু এই আৰক্ষী প্ৰশাসনৰ ইয়াৰ পূৰ্বে আচলতে এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতনৰ ধৰণৰ ঘটনা আচলতে সংঘটিত কৰি আহিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ গতিকে অতি সোনকালে আচলতে এই আৰক্ষী প্ৰশাসনজনক আচলতে নুৰ জাহাংগীৰ আহমেদ ওচি মহাশয়জনক আচলতে তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আচলতে উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি চুঙাজানবাসী ৰাইজ হিচাপে আমি দাবী উত্থাপন কৰিছোঁ আমি ইতিমধ্যে গম পামতে আচলতে সৰু পথাৰটো এগৰাকী মহিলাৰ এটা গোচৰত আচলতে তেখেতৰ হাজবেণ্ডে আমি গম পোৱাত আৰ্মি চাকৰি কৰে আৰু তেখেত নথকাৰ সুযোগ লৈ পেলাই আচলতে নাৰাংগী ছাৰে যিজন ইয়াৰ চুঙাজান থানাৰ ওচি মহাশয় তেখেতে আচলতে হাজবেণ্ড নথকাৰ সুযোগ লৈ পেলাই সেই নাৰী নিৰ্যাতনৰ নিচিনা এটা ঘটনা তাত সংঘটিত কৰিছিলে আৰু তেখেতৰ ওপৰত ইতিমধ্যে কেছ এটা ৰুজু হৈ পেলাই SP কাৰ্যালয়ত আচলতে পেণ্ডিং হৈ আছে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন আচলতে অভিযোগ আচলতে নাৰীৰ লগত জড়িত থকা অভিযোগ আচলতে আমাৰ ওচৰত আহি পৰিছে গতিকে আমি এতিয়াও ইয়াত যিহেতু SDP মহাশয় উপস্থিত আছে আমি তৎকালীনভাৱে আচলতে এই ওচি মহাশয়জনক আচলতে তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ ইতিমধ্যে চুঙাজান আৰক্ষী থানাত ওচি নুৰ জাহাংগীৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে পূৰ্বতেও বহু যুৱতীক ওচিৰ কোঠালৈ অনাৰ অভিযোগ স্থানীয় ৰাইজৰ এই বিষয়ে চুঙাজান আৰক্ষী থানাৰ আৰক্ষীক সোধাত কোনো ধৰণৰ উত্তৰ নাহিল আৰক্ষীৰ পৰা মই বাইকটো দি আছো মই চাহ ফুটি লওঁ হে এক চাহ ফুটি আপুনি ছোৱালীজনী ক'ব মই দি আছো মোক কৈ আছো আপুনি স্পটত দেখি কমে গোটেইখিনি কি দেখিছে মই গোটেইখিনি কমে মই চাহ কিবা ফুটি লওঁ আপুনি বাইকটো দিব মানে আজিকালি এতিয়ালৈকে উচিত কিয় কৰাটো কৰিব পৰা নাই আপুনি আছে আমি আছে কৈছো এতিয়া 4 ঘণ্টা পাৰ হৈ গ'ল আপুনি আহি পৰা কিয় প্ৰশ্ন হয় থানা চৌহদতে যদি এনেদৰে এজন আৰক্ষী বিষয়াই এনেধৰণৰ কাণ্ড কৰে তেন্তে ইয়াৰ কি প্ৰভাৱ পৰিব সমাজৰ ওপৰত এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙলৈ আহ্বান স্থানীয় ৰাইজৰ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট